থিয় নামৰ বিষয়ে কওকচোন। থিয় নামটো কীৰ্তনৰ পৰা লয় নে নিজে সৃষ্টি কৰে নে দিহা নামৰ নিচিনা নে? মানে যে বুঢ়া তাতে আছিলে বৰপেটা সত্ৰ। হয়, তেওঁ প্ৰথমতে মানে 18জন পালি সবনিছে তেওঁ মানে থিয় নাম গাইছিল। থিয়ই নেগৰা তাল আৰু অন্য নাই। নেগৰা তাল লৈ গাইছিলে। যেতিয়া বৰপেটা ৰঙিয়ান গৃহত যেতিয়া পুৰি যায় তেতিয়া মচুৰাটা বুঢ়াটা মধুপুৰলৈ যায়। মধুপুৰ যেতিয়া কাপত ফুটা নৈত গা ধুই অৰ্ধচন্দ্ৰ হৈ মানে অৰ্ধচন্দ্ৰ হৈ মানে শাৰীবিলাক অৰ্ধচন্দ্ৰ হৈ দাম পায়। তাতে মানে গা পা ধুই আৰু মহাগুৰু দুজনা গুৰুৰ চৰণত চিন্তি উচ্চ কৰি হৰি বল হৰি বল হৰি বল। পালিবিলাকে ক'ব হৰি বল। তাৰপিছত যেতিয়া নাম গাই তেতিয়া মধুপুৰ সত্ৰ পাইছে। এতিয়া মহাপুৰুষ মাধৱদেৱে যে বাপুসকল কোনে এইটো হেকৰা চক তেতিয়া মহাপুৰুষ মাধৱদেৱে নাম গাই যোৱাৰ বাবে 200 আগবাঢ়ি আহিছে, আগবঢ়াই দিছে। তাৰপিছত গুৰুজনক ওচৰত গৈ পেলাই যেতিয়া বাৰ্তা সুধিছিলে, থানৰ বাৰ্তা সুধিছিলে, থানৰ বাৰ্তা সুধোতে কি হ'ল যে বাপ ৰঙিয়া গৃহ আমাৰ পুৰি গ'ল, গতিকে আমি আৰু বৰপেটাত কেনেকৈ কি ঘৰত আমাৰ কীৰ্তন ঘৰ কৰি আমাৰ তাতে টকা পইচা একো নাই। এতিয়া নাগৰী টকা 3টা মহাপুৰুষ মাধৱদেৱে আৰু ৰঙা গামোচা এখন বুঢ়া তাক দিছিলে। এই নাগৰী 3 টকাই মই দিছোঁ আৰু মোৰ খণ্ডত একো টকা নাই। সকলো সমুদ্ৰৰ ভগৱন্তৰ কৃপাত গুৰুজনৰ আশীৰ্বাদত এইটো হৈ যাব। এতিয়া গুচি আহিলে থিয় নামৰ উৎপত্তিটো সেইটোৱে আৰু আছে কিন্তু গুৰিটো হ'ল মচুৰাটা বুঢ়াটা আৰু খুব মাতটো খুব ভাল। সেইকাৰণে নামৰ মূৰ্তি বৰপেটা। নাম যদি ফুৰিবলৈ চায় বৰপেটাত যোৱাৰ লগে লগে মানুহক আকৃষ্ট কৰি নিয়ে ফুৰে। তাৰ নামে যেনে গায়ক বহুত আছে নহয়, কিছুমান গায়কৰ কণ্ঠৰ এনেকুৱা আছিলে মানুহক আকৃষ্ট কৰিব। মহাপুৰুষ শংকৰদেৱে যেনেকৈ মেঘমল্লাক যদি ৰাগ দিয়ে বৰষুণ হয়, বসন্ত ৰাগ যদি দিয়ে গছৰ পাত সৰে, তেনেকুৱা সেই ক্ষমতাটো চবৰে নাই। মহাপুৰুষ শংকৰদেৱৰ যিটো ক্ষমতাটো নাই, কিন্তু মহাপুৰুষ মাধৱদেৱৰ বাকীবিলাক সেই সমস্যা গল্লা এটা বুঢ়াটাৰ এইবিলাকৰ অলপ শক্তি এটা আছে, মানে মুখ্য ভকত নহয়। সেইকাৰণে এই থিয় নামটো মুখ্যতা বুঢ়া এটা থিয় নামটো আৱিষ্কাৰ কৰিছে। আৰু আমি এই বৰপেটাত থিয় নামটো আমিও সেইটো শিক্ষা গৈছোঁ। হয়, এষাৰ কওকচোন, আমি শিকিব লাগিব আপোনাৰ পৰা। এনেই এষাৰ কওকচোন। গুৰু শংকৰ দেৱ নামকে যুগ ধৰ্ম হৰিৰ নাম কৰিলা প্ৰসাৰ গুৰু শংকৰ দেৱ নামকে দুটালি প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ সহায় কৃপাৰ ঠাকুৰ মায়া নামকে
এইটো মানে নামঘোষাৰ পদ দিছে, পদখিনি নামঘোষা পাতিছে। চবৰে আছে আৰু অন্য পদ নাই, নিজে সজা পদ নাই, কিন্তু মাত্ৰ এই ঘোষাবিলাক গুৰু শংকৰদেৱ নামকে কৰি দেখা এইটো নিজে ভাবি লোৱা আৰু পদবিলাক গুৰুজনে যিটো পদ দিছে সেইটোৱে এই প্ৰাণৰ বন্ধু পিছতে নাম থকা নামঘোষা এনেকুৱা আৰু এই দুইটা এইটো মানে গাই যদি গাব পাৰে পানীবিলাকত গা মানে নিজে নিজে উঠি যাব। আৰু এইটো আপোনাৰ থিয় নামত ভৰি খোজৰো এটা হেৰি আছে, লয় লাখ এটা, আৰু এইটো বৰতাল বজাই গায় ন? তাল 2 হ'ব বা 3 হ'ব, এইবিলাক তাল মাজতে বজাই থাকিব আৰু পানীবিলাক চাবৰি বজাই নাম গাব দিব আৰু গাব পাৰিলে খুব ভাল লাগে। হয় হয়, যদি গাব নোৱাৰে তেতিয়া বিচাৰ আমি শিকিম বুলি ভাবিছোঁ। যিহেতু মইতো বুঢ়া হৈ গ'লোঁ, আমাৰ ল'ৰাবাৰীত অলপমান মই শিকাইছিলোঁ। মোৰ ছোৱালী 2জনী, 3জনী, তাৰপিছত বোৱাৰীবোৰক শিকাইছিলোঁ অলপ। ভাগে ভাগে বিয়া হৈ গ'ল, গুচি গ'ল আৰু গুচি গ'ল। এতিয়া আমাক শিকাব। এইজন হ'ল শৰ্মাপুৰ নামঘৰৰ হৰিপদ পাঠক ন? আপোনাৰ নামটো হৰিপদ পাঠকদেৱ। তেখেতে থিয় নামৰ ওপৰত কৈ খুব সুন্দৰ প্ৰসংগ কৰে, আৰু আমি ভাবিছোঁ যে তেখেতৰ পৰা আমি শিকিম। বহুতখিনি আচলতে আমাৰ ল'ব লগা আছে। আপোনালোকে আমাক পথ প্ৰদৰ্শন কৰিব, পথ প্ৰদৰ্শক হ'ব আমাৰ, আৰু আমাৰ ইচ্ছাটো আছে। গতিকে আপোনালোকৰ দৰে যদি আমি গুৰু পাওঁ তেতিয়াহ'লে আমি এইখিনি বস্তু চলাই নিব পাৰিম বুলি ভাবিছোঁ। ঠিকে আছে, শিক্ষা যদি লয় শিক্ষা যাম আৰু। হয় হয় হয়, কৃষ্ণ আহিছোঁ দেই। ঠিক আছে হ'ব। আজি আচলতে এঘৰত সকাম আছিলে, আমি সকামলৈ আহি এই আত্মীয়জনক লগ পাই তেখেতৰ পৰা আমি ইচ্ছাটো বহুত দিনৰ পৰাই আছিলে। গতিকে থিয় নাম যে তেখেতে শিকাই আমি নাজানো, আজি তেখেতৰ পৰা শিকিবলৈ নিশ্চয় চেষ্টা কৰিম। খুব ভাল লাগিছে, নাম প্ৰসংগো খুব সুন্দৰ প্ৰসংগ কৰে, তেওঁ কণ্ঠও খুব সুন্দৰ। পিছত নিশ্চয় আপোনালোকে দেখিবলৈ পাব। তেখেতৰ এটি প্ৰসংগীয়া নামো মই আজি আপলোড দিম, আপোনালোকে চাব। ধন্যবাদ।